বতরালই এজনা আহিল আমারে ধরালো। সকলোৱে হাত চাপৰি বজাম প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনৰ নামত। বৰদিন লাগিছে গাত, আহা হবে ধৰু প্ৰভু যিশুৰে হাত। বৰদিন লাগিছে গাত, আহা হবে ধৰু প্ৰভু যিশুৰে হাত। তেনে দিব আমাৰ পৰিত্ৰাণ, তেনে দিলে নাপাওঁ স্বৰ্গস্থান। বৰদিন লাগিছে গাত, আহা হবে ধৰু প্ৰভু যিশুৰে হাত। আপুনি যদি পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত মুকুতি বিচাৰি যদি আপুনি পথভ্ৰষ্ট হৈছে, তেতিয়াহ'লে একমাত্ৰ যীশু খ্ৰীষ্টই আপোনাক সেই মুক্তি পৰিত্ৰাণৰ পথ দেখুৱাব পাৰে। শান্তিৰ বতৰালৈ এজনা আহিল আমাৰে ধৰালৈ। শান্তিৰ বতৰালৈ এজনা আহিল আমাৰে ধৰালো। আনন্দ মনেৰে মুক্ত হৃদয়েৰে, আনন্দ মনেৰে মুক্ত হৃদয়েৰে আদৰো ত্ৰাতাক আমাৰ, আদৰো ত্ৰাতাক আমাৰ। বৰদিন লাগিছে গাত, আহা হবে ধৰু প্ৰভু যিশুৰে হাত। যীশুৱে আমাক অনন্ত জীৱন দিব পাৰে, মাত্ৰ তেওঁৰ সেই ক্ষমতা আছে। আৰু অনন্ত জীৱন মানেনো কি জানেনে? এই পৃথিৱীত জীয়াই থকা অৱস্থাত প্ৰেম, শান্তি আৰু আনন্দৰ সৈতে এক জীৱন, আৰু মৃত্যুৰ পিছত আমাৰ আত্মাৰ সেই স্বৰ্গত যীশুৰ সৈতে একে প্ৰেম আৰু আনন্দৰ সৈতে শান্তিৰ জীৱন। সেয়াই হয় অনন্ত জীৱন। সেয়া কেৱল যীশু খ্ৰীষ্টইহে দিব পাৰে। অনন্ত জীবন আমাক দিবলৈ যিশু নামি আহি ধৰালৈ। অনন্ত জীবন আমাক দিবলৈ ত্ৰাতা নামি আহি ধৰালৈ। নৃত্য গীতেৰে শুদ্ধ হৃদয়েৰে, নৃত্য গীতেৰে শুদ্ধ হৃদয়েৰে চাকু তেওঁৰ ওচৰলে, চাকু তেওঁৰ ওচৰলে। একেলগে বৰদিন